हेलो फ्रेंड्स वेलकम बैक टू माय चैनल। आज आमी ओলাই আহিছোঁ মানে অলপমান সময় হ'ল দুলীয়াজানৰ হলিয়ে গলিয়ে ঘূৰি ফুৰিছোঁ। ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ গুচি আহিলোঁ। কাৰণটো কি জানেনে? আজি মানে বেটাক ভেকচিন দিয়া হ'ল। ভেকচিন দিয়াৰ পিছত সি ভেকচিন লৈ ডাইৰেক্ট ঘৰত নোসোমায়, তাৰমানে ক'ৰবালৈ গ'লে ঘৰত নোসোমায়, এপাক ঘূৰাইহে সোমাব লাগে। তো আমি তাৰ দুটামান বজাৰ কৰিবলগীয়া আছিলে, যিহেতু বহুত গৰম পৰি আছে, যিহেতু গৰম আহিছেও বেছিকৈ, সেইটো কাৰণে তাৰ হাফ ড্ৰেছ ল'লোঁ, হাত কটা স্পৰ্টিং আৰু পেণ্টৰ, আৰু তাৰ ৱাটাৰ বটল এটা ল'বলৈ আছিলে, সেয়া ল'লোঁ। লৈ তাক ঘৰত সোমোৱালোঁ। ঘৰলৈ গৈ সি ফূৰ্তিয়ে পাইছিলে। অলপমান টিভিটো লগাই দিলোঁ, নাছিলে। তাৰপিছত অলপমান সময় শুলে, মই ব্ৰেষ্ট ফিডিং কৰাই দিলোঁ, তাৰপিছত শুলে। শোৱাৰ পিছত খুব বেছি আধা ঘণ্টা দেই, উঠি লৈ এনেকুৱা কান্দিছে মানে উপায় নাই আৰু মই ড্ৰেছ চেঞ্জ কৰিবলৈ সময় নাপালোঁ। মিষ্টাৰ কোঁৱৰে বোলে নহয়, তাক লৈ অকণমান ওলাই যাওঁ, সি গাড়ীত গৈ যিহেতু ভাল পায়, তাৰ ভাল পোৱা কামখিনিয়ে কৰোঁ। তেনেকৈ তাক লৈ ঘূৰি ফুৰিছোঁ। এতিয়া 4:30 বজাৰ পৰা এতিয়া 6:30 বাজি গ'ল। ভোক লাগিছে বহুত। সি গাড়ীত ঘূৰি শুই গ'ল, কিন্তু ঘৰত সোমোৱালে দিগদাৰ কৰিব বুলি আৰু অকণমান ঘূৰাব লাগিব বুলি ভাবিছোঁ। আৰু তাকে মিষ্টাৰ কোঁৱৰক কৈছোঁ বহুত ভোক লাগিছে, কিবা এটা খাই লওঁ। এওঁ ক'লে বোলে ম'ম' খাবা নেকি? মই বোলো ভালেই পালোঁ, ম'ম'কে খাই লওঁ। আৰু আপোনালোকৰ কাৰ লগত এনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। মানে ল'ৰাৰ লগত এনেকৈ মানে ঘূৰি ফুৰিবলগীয়া, ভেকচিন দিয়াৰ পিছত কাৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। এয়া মিষ্টাৰ কোঁৱৰ আহি গ'ল, আমি ম'ম' খাই লওঁ। এইটো দেখুৱাব বিচাৰিছোঁ আপোনালোকক পাৰ্ক। বেটাই যদিও চকলেট নাখায়, তথাপিতো বাপেকে মনটো ভাল লাগিবলৈকে আনি দিছিলে। খাই বৈ হ'ল, এতিয়া আমি যাম। বেটা সাৰ পালে আকৌ অকণমান ঘূৰাই লৈ ঘৰলৈ যামগৈ। মনটো তাৰ যিহেতু বেছি ভাল লগা নাই, এতিয়া অকণমান ভাল লাগিছে। এতিয়া প্ৰায় 8:30 বাজি গ'ল, 9টা বাজু হৈছে। যিহেতু তাৰ খোৱাৰ সময় হৈছে, আমি ঘৰলৈ যামগৈ। আৰু ঘৰত গৈ তাক খুৱাই বুৱাই চাওঁ, আকৌ কি হয় নাজানো। আপোনালোকক ধুনীয়াকৈ হাই কৈছে যিহেতু ভাবিছোঁ অকণমান তাৰ মনটো ভাল লাগিছে। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব। আৰু আপোনালোকৰ কাৰ লগত এনেকুৱা হৈছে কমেণ্ট কৰি জনাব। বাই বাই। বেটাইও বাই বাই দিছে, ময়ো বাই বাই দিছোঁ। ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ।